Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আপোনালোকৰ এৰিয়াৰি গ্ৰেড 3 গ্ৰেড 4 নহয় এখন ডিটেইলছ ভ্যাকেন্সি দিছে কিমান ভ্যাকেন্সি কোড আছে টোটাল কিমান আছে অলপমান ভ্যাকেন্সি বাঢ়িছেও অলপমান কম মই দেখাই দিম জাস্ট অলপমান বাঢ়িছে পোষ্ট আৰু ইয়াতে অকল গ্ৰেজুৱেটৰ কথা আছে বেচেলৰ ডিগ্ৰী অনলি বেচেলৰ ডিগ্ৰী যিখিনি পোষ্ট আছে সেইখিনি বিষয় দিয়া আছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ তেওঁলোকৰ কাৰণে দিয়া আছে আৰু হায়াৰ সেকেন্ডাৰী লেভেলৰ খিনি কাৰণে দিয়া আছে হায়াৰ সেকেন্ডাৰী সায়েন্সৰ কাৰণে কেটামান পোষ্ট ৰিজাৰ্ভ আছে সেইকেইটা দিয়া আছে আৰু ড্ৰাইভাৰ কাৰণে দিয়া আছে সো গুটেখিনি ইয়াতে দিয়া আছে মই এবাৰ জাস্ট ওপৰে দেখাইছো টেলিগ্ৰামত মই এখন দি দিম ঠিক আছে আৰু দুটা নোটিফিকেশন আহিছে সেইকেইটাও মই দেখাই দিম টেলিগ্ৰামত দি দিম আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব মই অলপ পিছত দেখাই আছো টেলিগ্ৰাম চেনেলটো আমাৰ কোনটো হয় আপোনালোকে তাৰ পৰা ভালকে নিজে চাই ল'ব পাৰিব তো ইয়াতে যদি চাও আমি বেচেলৰ ডিগ্ৰী লেভেলত তেতিয়া হলে বহুতখিনি পোষ্ট আছে ইয়াতে আমি প্ৰথম চালে এইকেইটা হৈছে বেচেলৰ ডিগ্ৰী লেভেলৰ পোষ্ট জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ সুপাৰভাইজাৰ ওমেন আছে এটো ওমেনৰ কাৰণে অকল সাব ইনস্পেক্টৰ কিছুমান আছে তাৰপিছত জুনিয়ৰ ইনস্পেক্টৰ আৰু অডিটৰ কোঅপাৰেটিভ সোসাইটি যিবিলাক আছে তাত আছে ইয়াতে আমাৰ টোটাল পোষ্ট আছে 456টা ওকে আৰু তাতে মহিলাৰ কাৰণে সংৰক্ষণ আছে ওমেন ফৰ ৰিজাৰ্ভেশন 223 ওকে আৰু ওপেন ক্যাটাগৰী যদি চাও আমি এই 400ৰে কিমান আছে 206টা আছে মেলৰ মানে সবৰে কাৰণে ওপেন হয় একদম টোটালি মেল ফিমেল সকলো ক্যাটাগৰী কাৰণে আৰু 105টা আছে যত অকল ওমেন এপ্লাই কৰিব পাৰিব যিকোনো ওমেন কেৱল জেনেৰেল বুলি নহয় যিকোনো ওমেনে তেওঁলোকৰ কাৰণে 105টা ৰিজাৰ্ভ আছে ঠিক আছে তো প্ৰতিটো জুনিয়ৰ ইনস্পেক্টৰ কোপত কিমান আছে সুপাৰভাইজাৰ কিমান আছে দিয়া নাই বাট ওভাৰঅল বেচেলৰ ডিগ্ৰী মিলাই পেলাই 400 কিমানটা পোষ্ট আছে হেতু দিয়া আছে আৰু বাকি ক্যাটাগৰী ওয়াইজ ইয়াতে দিয়া আছে দেন এখিনি হৈছে এই গুটে পোষ্ট বিলাক যিবিলাক আপোনালোকে দেখিছে এইবোৰ গুটে হৈছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ যিটোত সবৰে বেছি চকু থাকে ইয়াতে পোৱাৰ চান্স কাৰণ এটো বহুত বেছি কম্পিটিশন টাফ হৈ যায় যোৱাবাৰ ৰিটেনত 175 ৰ ভিতৰত 146 নে 143 এনেকুৱা কাট অফ গৈছিল এইকেইটা পোষ্টৰ কাৰণে ওকে আৰু মই জেনেৰেলৰ কাট অফ কৈছো আৰু এই যিকেইটা পোষ্ট আছে এইকেইটা 175 ৰ ভিতৰত যোৱাবাৰ 123 কাট অফ গৈছিল যোৱাবাৰ এইকেইটা পোষ্ট ওকে হেতু ৰিটেনৰ কাট অফ ফাইনেলত কি জানি 130 প্লাস পোৱা বিলাকে হে পাইছে ইয়াতে ওকে সেখানে মই 130 টাৰ্গেট কৰিব কৈ থাকো এতিয়া ইয়াতে কি পোষ্ট আছে জুনিয়ৰ এসিস্ট্যান্ট আছে যেটো মই বৰ্তমান কৰি আছো এই গ্ৰেড 3 ভিতৰত মানে বেচেলৰ ডিগ্ৰী যেটো আছে তাৰ ভিতৰত তাতকে ভাল পোষ্ট বুলি কোৱা হয় জুনিয়ৰ এসিস্ট্যান্টক সবে কোৱা হয় হেতু পোষ্টত মই বৰ্তমান কৰি আছো চাকৰি আৰু তাৰ বাহিৰে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট আছে এটো ওকে জুনিয়ৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট আছে জেডিএ এবিলাক এসিস্ট্যান্ট ভিডিও এই এসিস্ট্যান্ট ভিডিও যেটো আছে এটো আগতে আছিল ইয়াত বেচেলৰ ডিগ্ৰীত এবাৰ ইয়াতে দিছে এটো ভুলতে দিছে নে বেলেগ কিবা না জানো ইয়াতে দিছে কিন্তু ঠিক আছে তাৰছত গাঁও পঞ্চায়ত সেক্ৰেটাৰীটো নতুনকৈ এড কৰিছে আগতে গাঁও পঞ্চায়ত সেক্ৰেটাৰীটো অকল বিকম থকা ষ্টুডেন্টছে হেৰিব পাৰিছিলে এতিয়া সবে দিব পৰা কৰি দিলে এটো আৰ্টস কমাৰ্চ সায়েন্স যিকোনো গ্ৰেজুৱেট আগতে অকল কমাৰ্চ গ্ৰেজুৱেট হেৰিব পাৰিছিলে দেন এলডিএ একে হয় লোৱাৰ ডিভিজন এসিস্ট্যান্ট এলডিএ সেম হয় কম্পিউটাৰ অপাৰেটৰ আছে এটা অপাৰেটৰ ফৰ কম্পিউটাৰ একে এইবিলাক পোষ্ট বেলেগ ডিপাৰ্টমেন্টত বেলেগ নামেৰে জনা যায় খালি ঠিক আছে এলডিএ কাম টাইপিষ্ট এই গুটে বিলাক পোষ্ট ইয়াতে আছে আৰু যদি চাও ইয়াতে আমাৰ টোটাল পোষ্ট ডিগ্ৰী যেটো ডিগ্ৰী উইথ কম্পিউটাৰ যেটো ম্যাক্সিমাম ষ্টুডেন্টে চেষ্টা কৰে যেটো কাৰণে তা টোটাল আমি যদি চাও এটো আছে আমাৰ 3478টা ওকে আৰু ওমেনৰ কাৰণে ৰিজাৰ্ভেশন আছে 811টা ওকে আৰু ইয়াত প্ৰথমতে মই কৈছিলো ওপেনৰ কাৰণে 206টা আছে তাৰে 105টা ওমেনৰ কাৰণে ৰিজাৰ্ভ হা ওপেনৰ কাৰণে 206 তাৰে 105টা ওমেনৰ কাৰণে ৰিজাৰ্ভ সো বেচেলৰ ডিগ্ৰী কম্পিউটাৰ টোটাল 3000 মানে 3500 অলমোস্ট আৰু তাৰে 800টা আমি যদি কওঁ ওমেনৰ কাৰণে ৰিজাৰ্ভ আৰু ওপেন ক্যাটাগৰীত যদি চাও থাকেকে মাত্ৰ 2000টা পোষ্ট তাৰেও আকৌ অলমোস্ট 480 মান পোষ্ট ওমেনৰ কাৰণে ৰিজাৰ্ভেশন তাৰ মানে ওপেন ক্যাটাগৰী খিনিয়ে চাই লওক ভালকে এবাৰ আপোনালোকৰ কাৰণে কিমান আছে পোষ্ট একদম ওপেন ক্যাটাগৰী যিখিনি লৰা আছে তেওঁলোকৰ কাৰণে পোষ্টৰ সংখ্যা মানে 1500 মাত্ৰ ঠিক আছে তাতে আপোনালোকে কম্পিট কৰিব লাগিব সবৰে লগত অকল ওপেনৰ অকল মানে জেনেৰেল লগত নহয় আপোনালোকৰ লগত এসটি এসটি ওবিসি জুনে পাব তাহাতো সোমাব পাৰে যদি ভাল চুকা ষ্টুডেন্ট থাকে এটো এই ক্যাটাগৰী ওকে সো অকমান টাফ হ'ব এখিনি আৰু পোষ্ট আছিলে ষ্টৰ ক্লাৰ্ক এবিলাক এসিস্ট্যান্ট ষ্টৰ কিপাৰ এবিলাকো ডিগ্ৰী উইথ কম্পিউটাৰৰ পোষ্ট হয় দেন বেচেলৰ ডিগ্ৰী উইথ লাইব্ৰেৰী সায়েন্সৰ কাৰণে এই তিনটা পোষ্ট আছে লাইব্ৰেৰী এসিস্ট্যান্ট লাইব্ৰেৰিয়ান আৰু লাইব্ৰেৰী এসিস্ট্যান্ট এইকেইটা পোষ্ট আছে টোটাল তেওঁলোকৰ 7টা পোষ্ট আছে জেনেৰেলৰ কাৰণে 6টা এটা আছে মহিলাৰ কাৰণে তাৰ পিছত বেচেলৰ ডিগ্ৰী উইথ ষ্টেনোগ্ৰাফাৰৰ কাৰণে গ্ৰেড 3 যেটো পোষ্ট হয় 151টা পোষ্ট আছে ষ্টেনোগ্ৰাফিৰ 25টা তাৰে ওমেনৰ কাৰণে ৰিজাৰ্ভেশন আছে জেনেৰেলত যদি চাও 87 তাৰে 13টা ওমেনৰ কাৰণে ৰিজাৰ্ভেশন আছে তাৰছত হায়াৰ সেকেন্ডাৰী লেভেল যদি চাও হায়াৰ সেকেন্ডাৰী লেভেল যিকোনো মানে হাই সেকেন্ডাৰী পাস কৰা আৰ্টস সায়েন্স কমাৰ্চ যিকোনো সবে যত এপ্লাই কৰবে তাতে এগ্ৰিকালচাৰ এক্সটেনশন অফিচাৰ ভাল পোষ্ট আছে
তাৰপিছত আৰু এটা ভাল পোষ্ট আছে এছিষ্টেণ্ট এক্সাইজ ইনস্পেক্টৰ, এইটো এটা বহুত ভাল পোষ্ট আছে। অ'কে, এইবিলাক পোষ্ট হায়াৰ ছেকেণ্ডেৰী লেভেলতে আছে, য'ত কেৱল ছায়েন্স বুলি নহয় চবেই এপ্লাই কৰিব পাৰে। চবেই আপোনালোকে যিটো পৰীক্ষা দিব কাইলৈ এইকেইটা পোষ্টৰ কাৰণে পৰীক্ষা দিব। ঠিক আছে, আপোনালোকে কাইলৈ দিয়া পৰীক্ষাটো এইকেইটা পোষ্টৰ কাৰণে। তাতে কিমান পোষ্ট আছে? 2670টা পোষ্ট আছে আৰু 754টা ফিমেলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। আৰু অ'পেন কেটেগৰীত যদি চাওঁ 1458টা আছে, তাৰে 400টো ওমেন ৰিজাৰ্ভেশ্যন, মানে ল'ৰাৰ কাৰণে জেনেৰেল কেটেগৰী 1000 পোষ্ট আছে। জেনেৰেল বা অ'পেন কেটেগৰীত 1000 পোষ্ট আছে, য'ত চবেই এপ্লাই কৰিব পাৰিব। তো এইখিনি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো পাছ। অ'কে, এইকেইটাও এনফৰ্চমেণ্ট চেকাৰ আছে, এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ, এইটো এটা ভাল পোষ্ট হায়াৰ ছেকেণ্ডেৰী লেভেলত। তাৰপিছত দুটা পোষ্ট তেনেকুৱা আছে য'ত কেৱল হায়াৰ ছেকেণ্ডেৰী পাছটো হয়, বাট হায়াৰ ছেকেণ্ডেৰীত ছায়েন্স থাকিব লাগিব। হায়াৰ ছেকেণ্ডেৰী আৰ্টছ বা কমাৰ্চৰ ষ্টুডেণ্টে নোৱাৰে, তাত এপ্লিকেবল নহয়। সেইকেইটা হৈছে এইকেইটা, ফটোগ্ৰাফিক এছিষ্টেণ্ট আৰু ছেকশ্যন এছিষ্টেণ্ট, এই দুটা। ইয়াতে কিমান পোষ্ট আছে? ভালেখিনি পোষ্ট আছে, 578টা পোষ্ট আছে, 114টা ফিমেলৰ কাৰণে ৰিজাৰ্ভেশ্যন। আৰু অ'পেন কেটেগৰীত যদি চাওঁ 368টা পোষ্ট আছে, তাৰে 70টা ফিমেলৰ কাৰণে। কিন্তু কথা হ'ল কি, পোষ্ট কম থাকিলেও ইয়াত অকল ছায়েন্সত হায়াৰ ছেকেণ্ডেৰী পঢ়াখিনিহে পাৰিব, বেলেগে নোৱাৰে। তো তেওঁলোকৰ কাৰণে এইটো অলপমান ৰিজাৰ্ভেশ্যন টাইপ হৈ গ'ল। ঠিক আছে, দেন লাষ্টত যদি চাওঁ, যিটো থাৰ্ড পেপাৰখন আছে আমাৰ ড্ৰাইভাৰৰ কথাটো চাওঁ, আৰু ৰাইডাৰ কাম প্ৰচেছ চাৰ্ভাৰ, এই দুটা পোষ্ট আছে ইয়াতে। বিশেষকৈ ড্ৰাইভাৰটো ইয়াতে থাকে। কম পোষ্ট আছে যোৱাবাৰতকৈ, 310টা পোষ্ট আছে, তাতে 2টা ফিমেল ৰিজাৰ্ভেশ্যন আছে, 225টা অ'পেনৰ কাৰণে আছে, আৰু 2টা আছে ফিমেল ৰিজাৰ্ভেশ্যন অভাৰঅল। অ'কে, তো এইখিনি কথা ড্ৰাইভাৰলৈকে। এতিয়া একদম টোটেল আমি গ্ৰেড 3 ইয়াত যিমানবোৰ চালোঁ, আমি কি চালোঁ? ড্ৰাইভাৰ চালোঁ, ডিগ্ৰী উইথ কম্পিউটাৰ চালোঁ, অনলি গ্ৰেজুৱেট যিটো আছে সেইটো চালোঁ, হয়নে? আমি HSLC চালোঁ, তাৰপিছত HSLC SSC হায়াৰ ছেকেণ্ডেৰী, আমি ছায়েন্স কৰাখিনি চালোঁ। এইবোৰ চব যিমান চালোঁ গোটেইবিলাক কি হয়? গ্ৰেড 3 পোষ্ট। অ'কে, তো গ্ৰেড 3 পৰীক্ষা কৈছোঁৱে কেতিয়া হ'ব? এটাটো কাইলৈ আমাৰ হ'ব 15 ছেপ্টেম্বৰত, আৰু এটা হ'ব 29 ছেপ্টেম্বৰত। ঠিক আছে, 15 ছেপ্টেম্বৰত হায়াৰ ছেকেণ্ডেৰীখিনি, 29 ছেপ্টেম্বৰত ডিগ্ৰী আৰু ড্ৰাইভাৰ। তো এই গোটেইখিনিৰ কাৰণে পোষ্ট কিমান আছে? এই দুদিন যে পৰীক্ষা হ'ব, টোটেল পোষ্ট আছে 6750টা। আগৰটোত 7650, 6000 নহয় 7650টা পোষ্ট টোটেল আছে। আগত কিমান আছিলে? 7600 পোষ্ট আছিলে। এতিয়া 50টা পোষ্ট আৰু বাঢ়িছে। মই যে কৈছোঁ অলপমান বাঢ়িছে, বেছি নহয়। এতিয়া টোটেল পোষ্ট গৈ পেলাই বাঢ়ি পেলাই হৈছেগৈ ইমান। ঠিক আছে, 50টা পোষ্ট আগত যিমান প্ৰথম এডভাৰটাইজমেণ্টত দিছিলে তাতকৈ আমাৰ ইয়াতে বঢ়া দেখিবলৈ পাইছোঁ। চ' কিমান হ'ল টোটেল পোষ্ট অভাৰঅল গ্ৰেড 3ত? 7650টা। তাৰে ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে 1929টা। আৰু অ'পেন কেটেগৰীত যদি চাওঁ 4352টা পোষ্ট আছে, তাৰেও 1071টা ছোৱালীৰ বাবে ৰিজাৰ্ভ আছে। মানে অ'পেন কেটেগৰী ল'ৰাৰ কাৰণে যদি আমি চাওঁ অভাৰঅল, তেতিয়াহ'লে আমি দেখা পাম যে ইয়াৰ পৰা যদি আমি 1000 মাইনাছ কৰি দিওঁ 3300 পোষ্ট অলমষ্ট থাকিব আমাৰ, বা তাতকৈ অলপমান কম। মই 33 ৰাউণ্ড ফিগাৰত কৈছোঁ। ঠিক আছে, অ'পেন কেটেগৰীৰ কাৰণে ইয়াতে জেনেৰেলে এপ্লাই কৰিব পাৰিব, আৰু লগতে SC ST OBC যোনে পায় তেওঁলোকে কৰিব পাৰিবই, বাট জেনেৰেলে কেৱল ইয়াতেহে এপ্লাই কৰিব, মানে এপ্লিকেবল এইখিনিৰ কাৰণেহে হ'ব। তো এই গোটেইখিনি আছিলে এটা। আৰু এখন নটিচ আছে, মই সেইখন দেখাইছোঁ। তাৰ আগতে মই টেলিগ্ৰামটো দেখাই দিছোঁ, আপোনালোকে টেলিগ্ৰামটো কেনেকৈ জইন কৰিব, তাতে এইখিনি মই শ্বেয়াৰ কৰি দিম, ভালকৈ পঢ়ি চালে চাব পাৰিব। এইটো হৈছে আমাৰ টেলিগ্ৰাম চেনেল। আপোনালোকে টেলিগ্ৰামত গৈ অৰবিন্দ বৰা বুলি চাৰ্চ কৰিব, AB লগোটো এইটো দেখা পাইছে, আমাৰ ইউটিউবত যিটো আছে সেইটো লগোৱে আছে। এই চেনেলটো জইন কৰিব। 55.9K ছাবস্ক্ৰাইবাৰ আছে। বিভিন্ন এইকেইটাও আমি ইয়াতে শ্বেয়াৰ কৰি দিম PDF কেইটা, আৰু লগতে আমাৰ অন্যান্য যিবিলাক কাইলৈ পৰীক্ষা হ'লে কিমান কাট অফ যাব পাৰে তাৰ কাৰণে পল কৰিম, চবেই পাৰ্টিচিপেট কৰিব পাৰিব। আৰু তাৰ ওপৰত আমি প্ৰেডিক্ট কৰি পেলাই কাট অফৰ এটা ভিডিঅ' কাইলৈ আবেলিলৈকে লৈ আহিম। আপোনালোকে টেলিগ্ৰামত জইন হৈ থাকিব, আৰু আমাৰ চেনেলটোৰ লগতো জড়িত হৈ থাকিব। মই ছাবস্ক্ৰাইব কৰাৰ কথা নকওঁ, কেতিয়াও নকওঁ, মই জাষ্ট কৈছোঁ আপোনালোকে যদি ভাল লাগে বিচাৰে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব পাৰে। এতিয়া আৰু এখন আছে নেক্সট নটিফিকেশ্যনখন হৈছে এইখন। ইয়াতে বিশেষ একো নাই, কেতিয়া এডমিট ডাউনলোড কৰিব পাৰিব সেইটো কথাই কৈছে। এডমিট ডাউনলোড আপোনালোকে কিহৰ কাৰণে? যিটো আপোনালোকৰ 29 তাৰিখে যে পৰীক্ষাটো হ'ব, কাৰ পৰীক্ষা হ'ব? গ্ৰেজুৱেটখিনিৰ পৰীক্ষা হ'ব, হয়নে? অনলি গ্ৰেজুৱেট ষ্টেন'গ্ৰাফি, লাইব্ৰেৰী ছায়েন্স এইখিনি যে, তাৰ কাৰণে 29 তাৰিখে যিটো পৰীক্ষা হ'ব 9টাৰ পৰা 12টা বজালৈ, সেইটো। আৰু ড্ৰাইভাৰৰ পৰীক্ষা আছে সেইদিনাখনে পিছবেলা 29 তাৰিখতে। তো সেই তাৰ এডমিট কেতিয়া ডাউনলোড কৰিব পাৰিব সেইটো কথা কৈছে। আপোনালোকে এডমিট ডাউনলোড কৰিব পাৰিব এইটো সময়ত, ৱেবছাইট আগৰটোৱেই। ঠিক আছে, আগৰ যিটো ৱেবছাইট আছিলে এই দুটা ৱেবছাইট যাব পাৰিব। আপোনালোকে এইটোত যাব, seva.online.org, এইটোত যাব, এইটো ৱেবছাইটত পাই যাব, বা আমি ভিডিঅ' চিডিঅ' বনাই দিয়াই যাব, গম পাই যাব। টাইমটো হ'ল এইটো 16 তাৰিখ, মানে আপোনালোকে সোমবাৰে, অহা সোমবাৰৰ 11টা বজাৰ পৰা ডিগ্ৰী লেভেলৰ কাৰণে এইখিনি এডমিট ডাউনলোড কৰিব পাৰিব। এইকেইটাই আছিলে ইনফৰ্মেশ্যন।
আপোনালোকে যদি কম সময়তে মেক্সিমাম কুৱেশ্যন প্ৰেক্টিছ কৰিব বিচাৰে MCQ এটা ধুনীয়া এপ আছে আপোনালোকে এবাৰ চাওক ভিডিঅ'টো প্লে ষ্ট'ৰত যাব আপোনালোকে প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে ৰিষ্টাডি বুলি চাৰ্চ কৰিব ঠিক আছে RESTUDY ৰিষ্টাডি চাৰ্চ কৰিব এটা এপ আপোনালোকে প্ৰথমতে দেখিছে এই এপটো যিটো আছে R বুলি ডাঙৰকৈ লিখা আছে মোৰ তাত এইটো ইনষ্টল কৰা আছে অলৰেডি গতিকে মই অপেন কৰিলে আহি যাব আপোনালোকে ইনষ্টল কৰি ল'ব এই R বুলি ডাঙৰকৈ যিটো লিখা আছে ৰিষ্টাডি এপটো এইটো ৰঙা কালাৰেৰে RE আৰু ব্লু কালাৰত STUDY লিখা থকা এই এপটো ঠিক আছে আপোনালোকে ইনষ্টল কৰিলে তাৰপিছত এপটো পাই যাব ইয়াতে আহি যাব মোৰ তাতে ইয়াতে আছে অলৰেডি এপটো তো মই অপেন কৰি দিছোঁ অপেন কৰি আপোনালোকৰ এনেকৈ আহিব এপটো আৰু ইয়াতে আপোনালোকৰ প্ৰথমে ইমেইলৰ পাছৱৰ্ড আছে আপোনালোকে সেইটো নাযাব ঠিক আছে প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত সেই অপশ্যনটো আহিব গতিকে তলত লগইনৰ তলত চাওক আপোনালোকে দেখিবনে এইটো ইয়াতে নিউ ইউজাৰ ৰেজিষ্টাৰ হিয়াৰ যে লিখা আছে এইটো ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া আপোনালোকে নিজৰ ইমেইলটো দিব লাগিব ঠিক আছে তো মই মোৰ ইমেইলটো দি দিওঁ ইয়াতে চ' মই ইয়াতে মোৰ ইমেইলটো দি ল'লোঁ ইয়াতে মোৰ ইমেইলটো লিখিলোঁ লিখি পেলাই এতিয়া মই কি কৰিম কণ্টিনিউ যিটো বাটন আছে ইয়াত কণ্টিনিউত ক্লিক কৰি দিম কণ্টিনিউ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ইমেইল আছে আপোনালোকৰ ইমেইলত এটা পাছৱৰ্ড যাব ঠিক আছে ওৱান টাইম পাছৱৰ্ড OTP এটা যাব মোবাইল নাম্বাৰত নহয় ইমেইলত আপোনালোকে জিমেইল যিটো ফল্ডাৰ আছে আপোনালোকৰ এপ আছে সেইটো খুলিব লাগিব তাতে আপোনালোকে এটা OTP পাব সেই OTPটো ইয়াত দিব লাগিব চ' মোৰ ইমেইলত OTP আহিলে আৰু OTPটো হৈছে 313490 সেইটো মোৰ তাতে OTP আছে সেইটো মই OTPটো লিখিলোঁ লিখি পেলাই ভেৰিফাই OTP এইটো কৰি দিলোঁ ঠিক আছে কৰি দিয়াৰ লগে লগে এতিয়া আপোনালোকে নিজৰ ৰেজিষ্টাৰ নাম দি পেলাই ৰেজিষ্টাৰ কৰিব লাগিব নিজৰ নাম মোবাইল নাম্বাৰ পাছৱৰ্ড দিব লাগিব এটা চ' ইয়াতে মই মোৰ নাম দিলোঁ নাম্বাৰ দিলোঁ পাছৱৰ্ড এটাও মই দিলোঁ ঠিক আছে দি পেলাই আমি এতিয়া কি কৰিম ৰেজিষ্টাৰত ক্লিক কৰি দিম ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ৰেজিষ্ট্ৰেশ্যন কমপ্লিটেড ছাকচেছফুলি দেখাব আপোনালোকে অ'কে কৰি দিব এতিয়া আহিব এইটো পেজত লগইন কৰিব পাৰিব আপোনালোকে যিটো ইমেইল যে দিছিলে তো OTP গৈছিলে আপোনালোকৰ সেই ইমেইলটো ইয়াতে দিব আৰু পাছৱৰ্ডটো যে এইমাত্ৰ ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো ইয়াতে দি পেলাই লগইন কৰিব লাগিব এতিয়া তো মই ইয়াতে মোৰ ইমেইল যিটো আছিলে সেইটো দি ল'লোঁ দেন মই পাছৱৰ্ডটো দিলোঁ দেন লগইন কৰি দিলোঁ এতিয়া মোৰ লগইন হৈ গ'ল ঠিক আছে লগইন হোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে তলত চাব এইবিলাক কুৱেশ্যন ইয়াতে বহুত আপোনালোকৰ থাকিব অ'কে তেনেকৈ জেনেৰেল নলেজ বুলি এইটো ছেকশ্যন আছে কোৱান্টিটি এপ্টিটিউড মানে মেথছৰ আছে ৰিজনিঙৰ আছে ইংলিছৰ আছে কাৰেণ্ট এফেয়াৰ্ছ আছে ছায়েন্স আছে বেলেগ বেলেগ কুৱেশ্যন আছে জেনেৰেল নলেজত যদি আমি অপেন কৰোঁ খোলোঁ ইয়াতে আকৌ ৱৰ্ল্ড জিঅ'গ্ৰাফী ইণ্ডিয়ান পলিটি একদম বেলেগ বেলেগ আছে ঠিক আছে এতিয়া এনেকুৱা নহয় যে ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ চব কুৱেশ্যন একেলগে দিয়া আছে ৱৰ্ল্ড জিঅ'গ্ৰাফী যদি আমি ক্লিক কৰোঁ তাতেও বেলেগ বেলেগকৈ টপিক ৱাইজ কুৱেশ্যন দিয়া আছে চবতে 20টা 25টা 30টা 15টা এনেকৈ কুৱেশ্যন প্ৰতিটো ছেকশ্যনত দিয়া আছে এনেকৈ প্ৰথম যদি আমি খোলোঁ ছ'লাৰ ছিষ্টেম যিটো আছে তাতে ক্লিক কৰিলে এনেকৈ আমাৰ কুৱেশ্যনবিলাক ওলাব ঠিক আছে আমি ইয়াতে কৰিম যে শুদ্ধ ওচৰৰ গ্ৰহটোৰ নাম কি ইয়াতে দিলোঁ যেনিবা মোৰ ভুল হ'ল গতিকে শুদ্ধটো ওলাইছে ভুলটো মই গম পাই গৈছোঁ নেক্সট গ'লোঁ যে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি বৃহস্পতি মোৰ শুদ্ধ হৈছে অ'কে দেন আকৌ নেক্সট গ'লোঁ আমি আমাৰ সৌৰজগতৰ কোনটো অংশ ছায়াপথৰ এটা অংশ এইটো কি কৈছে গেলেক্সি আমি কোনটো গেলেক্সি অন্তৰ্গত আমি ইয়াতে লিখিলোঁ ইয়াতে আমাৰ ভুল হ'ল এণ্ড্ৰমেডাটো দেন মিল্কি ৱে আহি গ'ল ঠিক আছে মই এনেকৈ দিছোঁ যাতে আপোনালোকে ভুল হ'লে এনেকুৱা দেখাই সেইটো গম পাওঁ অ'কে এনেকৈ আপোনালোকে গম পাব আৰু গৈ থাকিব এনেকৈ যি হয় দি পেলাই ইয়াতে অ'কে নেক্সট কৰি গৈ থাকিব আপোনালোকে গৈ থাকি ইয়াতে 30টা কুৱেশ্যন আছে লাষ্টত এই ছাবমিট বাটনটো যে আছে ইয়াত যদি ছাবমিট কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে দেখা পাই যাব যে 30টা ভিতৰত আপোনালোকে কিমান শুদ্ধ হ'ল কিমান ভুল হ'ল কিমান পাৰ্চেণ্টেজ শুদ্ধ একুৰেচি পাৰ্চেণ্টেজ কিমান চব ওলাই যাব ইয়াতে অ'কে এনেকৈ আপোনালোকক মই কি ক'লোঁ এইখিনি চল্ভ কৰিবলৈ এই যে আমি 30টা কুৱেশ্যন দেখিলোঁ এই 30টা কৰিবলৈ এনেকৈ আমাক কিমান টাইম লাগিব মাত্ৰ 4 মিনিট 5 মিনিট সময় লাগিব ঠিক আছে তেনেকৈ আপোনালোকে 4-5 মিনিট যদি সময় যদি 30টা কুৱেশ্যন পাৰে এঘণ্টাত আপোনালোকে 300-350 কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব ইয়াতে তেনেকৈ চব ৱৰ্ল্ডৰ জিঅ'গ্ৰাফী গোটেই কণ্টিনেণ্ট দিয়া আছে দেন ইণ্ডিয়ান জিঅ'গ্ৰাফীও তেনেকৈ চব টপিক ৱাইজ MCQ দিয়া আছে ইয়াতে ইমানবোৰ টপিক বহুত আছে আৰু এইবিলাক গোটেই দিয়া আছে তাৰপিছত ইণ্ডিয়ান পলিটি যদি চাওঁ চব ফাণ্ডামেণ্টেল ৰাইট কনষ্টিটিউশ্যন শিডিউলছ অফ দ্য আমাৰ কনষ্টিটিউশ্যন ফাণ্ডামেণ্টেল DPSP প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট পাৰ্লিয়ামেণ্ট গভৰ্ণৰ চিফ মিনিষ্টাৰ হাই কোৰ্ট সুপ্ৰিম কোৰ্ট চব এভৰিথিং পঞ্চায়ত মিউনিচিপালিটিজ ইলেকশ্যন কমিশ্যনৰ বিষয়ে এবাৰ কুৱেশ্যন বহুত চান্স আছে এইটো আছে টপিক চব আছে ইয়াতে কিন্তু চব তলা লগোৱা আছে আপোনালোকৰ ইয়াতে চাব নোৱাৰিব এটা পে'মেণ্ট কৰিব লাগিব মই কৈ আছোঁ সেইটো বিষয়ে ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন আছে চবৰে তেনেকৈ আছে ষ্টেটিক জিকে আছাম জিঅ'গ্ৰাফী আছাম পলিটি চব আছে একদম কম্পিউটাৰ জিকেলৈকে আছে এইটো হৈছে আমাৰ জিকে পাৰ্টত তেনেকৈ মেথছ পাৰ্টতো চব টপিকৰে মেথছ ইয়াতে আছে টাইম এণ্ড ডিষ্টেঞ্চ বৰ্ড ষ্ট্ৰীম হাইট ডিষ্টেঞ্চ মেনচুৰেশ্যন 2D 3D ষ্টেটিষ্টিক্স চব ডিফাৰেঞ্চিয়েট কৰিবলৈ দিয়া আছে নাম্বাৰ চিষ্টেম LCM SCF চবৰে আছে ৰিজনিঙত যদি যাওঁ এনালজি কোডিং ডিকোডিং ক্লাছিফিকেশ্যন নাম্বাৰ চিৰিজ মেথমেটিকেল অপাৰেশ্যন যিটো আছে ব্লাড ৰিলেশ্যন কেলেণ্ডাৰ ক্লক হয় চবৰে আছে তাৰপিছত ইংলিছত যদি যাওঁ 3টা ভাগত দিয়া আছে ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজ আৰু জেনেৰেল ইংলিছৰো বহুত টপিক আছে প্ৰিপজিশ্যন আছে ডাইৰেক্ট ইনডাইৰেক্ট স্পীচ আছে ভইচ আছে তাৰপিছত যদি আমি ইংলিছ লেংগুৱেজ পাৰ্টত যাওঁ চিননিম এণ্টনিম আছে ইডিয়ম ফ্ৰেজ আছে স্পেলিং এৰৰ আছে ওৱান অফ ছাবষ্টিটিউশ্যন এইবিলাক আছে ৰিডিং কম্প্ৰিহেনশ্যনৰ পেজেছ আছে ইয়াতে 10টা গোটেই 10টাত আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব এনাফ হ'ব আপোনালোকে ধুনীয়াকৈ পৰীক্ষা যিহেতু বহুতখিনি কুৱেশ্যন পেজেছৰ পৰা আহিব আৰু প্ৰতিটো 2 মাৰ্কছকৈ আহিব ইয়াৰ কুৱেশ্যন গতিকে এইখিনি প্ৰেক্টিছ কৰি যোৱাটো বহুত ইম্পৰ্টেণ্ট প্ৰেক্টিছ কৰিব পাৰিব আপোনালোকে তেনেকৈ গোটেইখিনি আপোনাৰ কাৰেণ্ট এফেয়াৰৰো কি আছে কুৱেশ্যন দিয়া আছে নৰ্থ ইষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল চব আছে আছাম এণ্ড নৰ্থ ইষ্টৰ চালে আছে মান্থ ৱাইজ তাৰপিছত টপিক ৱাইজ যদি আমি চাওঁ কাৰেণ্ট এফেয়াৰ তাতেও আছে অলিম্পিকৰ বিষয়ে আছে ইণ্ডিয়া ৰেংকিঙৰ বিষয়ে আছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ মান্থ ৱাইজ প্ৰতিটো মাহৰ হিচাপত আছে দিয়া আছে ইয়াতে তাৰপিছত আপোনালোকে ছায়েন্সত গ'লে ছায়েন্সটো এতিয়ালৈকে পাব্লিছ কৰা হোৱা নাই ইয়াৰ ভিতৰতে থাকি যাব ষ্টেটিক জিকে ভিতৰতে ছায়েন্স থাকিব ঠিক আছে ছায়েন্সটো এক্সট্ৰাকৈ চাব নালাগে অ'কে এনেকৈ আপোনালোকে গোটেইখিনি বস্তু পাব ডেইলি যদি আপোনালোকে 300-400 কুৱেশ্যন প্ৰেক্টিছ কৰে পৰীক্ষা আগলৈকে বহুতখিনি কুৱেশ্যন বহুত কম সময়ত প্ৰেক্টিছ হৈ যাব বাকী যি ৰিভিজন কৰিছে কৰক কিন্তু বেলেগতকৈ আগত থাকিবলৈ হ'লে এনেকৈ আমি কম সময়ত বেছি কুৱেশ্যন ছল্ভ কৰিব লাগিব যিটো প্ৰেক্টিছ বহুত ইম্পৰ্টেণ্ট এতিয়া আপোনালোকে কেনেকৈ ল'ব পাৰিব এইখিনি মই কৈছোঁ যে ইয়াতে লক হোৱা আছে এটা পে'মেণ্ট মিনিমাম কৰিব লাগিব সেইটো কৰিলে আপোনালোকে গোটেইখিনি অপেন হৈ যাব পাৰিব ইয়াৰ এইবোৰ পাছবিলাক এনেকৈ চেঞ্জ হৈ আছে ঠিক আছে এনেকৈ গৈ থাকিব আপোনালোকে এডিআৰি পাছ এইটো হৈছে এডিআৰি পাছ ঠিক আছে এই এডিআৰি পাছটোত ক্লিক কৰিব আপোনালোকে ক্লিক কৰাৰ পাছত এটা চিলেক্ট প্লেন বুলি আহিব ঠিক আছে এডিআৰি পাছ য'ত লিখা আছে ন সেইটো ল'ব এটা যেনেকৈ আছাম পুলিচ পাছ আছে ৰেলৱে পাছ আছে এডিআৰি পাছ আছে আপোনালোকে এডিআৰি পাছটো ল'ব ঠিক আছে আৰু ইয়াতে যে দেখিছে চিলেক্ট প্লেন বুলি আছে 149 কোৰ্চটো দাম এই চিলেক্ট প্লেনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত প্ৰচিড টু পে বুলি আহিছে ন তলত এই প্ৰচিড টু পে যিটো আহিছে তাত ক্লিক কৰিব আপোনালোকে ঠিক আছে প্ৰচিড টু পেত ক্লিক কৰাৰ পাছত আপোনালোকে পে'মেণ্টৰ কাৰণে এটা
অপশ্যন থাকিব তালৈ যাব ইয়াতে এগেইন আপোনালোকৰ এনেকৈ আহিব প্ৰচিড টু পে'মেণ্ট বুলি প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিব আপোনালোকে অ'কে ক্লিক কৰাৰ পিছত ৰেজৰ পে' খোল খাব আপোনালোকৰ যিকোনো এটা ফোন নাম্বাৰ দি দিব ঠিক আছে যেনেকৈ মোৰ এইটো ফোন নাম্বাৰ আছিলে মই ফোন নাম্বাৰটো ইয়াতে মোৰ দি দিলোঁ অ'কে কণ্টিনিউ কৰি দিব তাৰপিছত আপোনালোকে UPI এপত গুচি যাব ধুনীয়াকৈ যিকোনো এটা গুগল পে' ফোনপে' যি আছে তাত টাচ কৰিব আপোনালোকে টাচ কৰাৰ লগে লগে কি হ'ব অকণমান চাগে এইখিনি ব্লাৰ দেখাব এইবোৰ যিহেতু পাছৱৰ্ড চাছৱৰ্ড থাকে নেদেখাব তাত আপোনালোকে এনেকৈ পে'মেণ্ট কৰিব লাগিব ডাইৰেক্ট গুগল পে'ত গুচি যাব নিজে একো টেনশ্যন ল'ব নালাগে গুগল পে'ত যোৱাৰ আপোনালোকৰ পে'মেণ্ট হৈ যাব অ'কে শব্দটো চাগে শুনিছে পে'মেণ্টৰ মই পে'মেণ্টটো কৰি দিলোঁ ইয়াতে তো পে'মেণ্টটো এতিয়া প্ৰচেছিং হৈ আছে অকণমান 2 ছেকেণ্ড 5 ছেকেণ্ড টাইম ইয়াতে অকণমান প্ৰচেছিং হৈ থাকিব পে'মেণ্টটো তাৰপিছত পে'মেণ্টটো হৈ যাব চ' এতিয়া পে'মেণ্টটো হৈ গ'ল এতিয়া অ'কে পে'মেণ্ট হোৱাৰ পিছত আপোনালোকে আকৌ এপটোলৈকে গুচি যাব অ'কে এবাৰ এপটো আপোনালোকে বন্ধ কৰিব ঠিক আছে এবাৰ এপটো বন্ধ কৰি পেলাই আকৌ অ'পেন কৰিব খুলিব এতিয়া ঠিক আছে এতিয়া আপোনালোকে এবাৰ খোলাৰ পিছত ইয়াতে এইবিলাকত সোমাব পাৰিব আৰু এতিয়া এইবিলাকত তলা লগোৱাটো নাই ঠিক আছে আগতে তলা লগোৱা আছিলে চব কুৱেশ্যন চাব নোৱাৰিছিলে এতিয়া চাব পৰা হৈ গ'ল ঠিক আছে এতিয়া ইয়াতে যিকোনো কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব এই পে'মেণ্টটো কৰাৰ পিছত চ' এনেকৈ কৰি পেলাই আপোনালোকে ল'ব পাৰে আৰু যদি আপোনালোকৰ কিবা অসুবিধা হয় ল'বলৈ প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে জাষ্ট এটা নাম্বাৰ ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া আছিলে এপটোৰ কথা কওঁতে সেই নাম্বাৰটোত কণ্টেক্ট কৰিব নহ'লে এই নাম্বাৰ যিটো দিয়া আছে ইয়াতে কণ্টেক্ট কৰিব পাৰে আপোনালোকে পাই যাব গোটেইখিনি কিবা লাগিলে সুধিব লগা থাকিলে ফোন এটা কৰি সুধিব তেওঁলোকে এডমিশ্যন আপোনালোকক কৰাই দিব ধুনীয়াকৈ টেনশ্যন ল'ব নালাগে গতিকে আজিলৈ এইটো ভিডিঅ'টো মানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ